আজি ভিডিঅ'টো ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰিছোঁ। এয়া ৰুটি অমলেট চাহ লৈ লৈছোঁ। এইফালে ব্ৰেকফাষ্ট কৰি লৈ এইটো ৰুমলৈ আহিলোঁ। আৰিয়া গোটেই খেলি মেলি কৰি থৈছে, পূৰা চাফা কৰিছোঁ। ধূলি মানে এনেকুৱা ধূলি নহয়, কেনেকুৱা লেতেৰা হৈছে মানে। বস্তুবোৰ সজাই থ'লেও বেয়া কৰে যে, বৰ ধুনীয়াকৈ সজাই দিওঁ। এইফালে সজাই দিছোঁ, আকৌ বেয়া হ'ব বাৰু, উপায় নাই। এইফালে আকৌ আহিলোঁ। এতিয়া ফ্ৰিজটো ইমানেই লেতেৰা হয় মানে, ৰিংকুৱে আটা হাতেৰে চুই দিয়ে যে, এই কলিং মাৰি পূৰা চাফা কৰাত লাগিছোঁ। মই মানে একদম ধূলিময় হৈ থাকিলে যে একদম ভাল নালাগে, দাগি দাগি হৈ থাকিলে। ইফালে আকৌ কি কৰিছোঁ জানেনে, বজাৰৰ লিষ্ট লিখিছোঁ, কি বজাৰ কৰিব লাগিব, নহ'লে পাহৰি থাকোঁ যে। এনেও মেমৰিটো লষ্ট হৈছে বুলি জানেই। এয়া বজাৰৰ লিষ্টখন লিখি লৈছোঁ আৰু কি আছে। ৰিংকুক কৈছোঁ পাহৰি নাযাবি দেই, কি আছে ভালকৈ মনত পেলাই কৰি লওঁ। পাচলি কিনাৰ আগত ফ্ৰিজটো চাফা কৰি থৈ যাওঁ। উস্তাদি আহিলে তাই কৰিব। পাচলি বজাৰ কৰি বৰ ভাল পায় নহয়। সেইফালে উলিয়াই ল'লোঁ। জিন্সে পিন্ধে বোলে দেই, জিন্স পিন্ধি ল'লে আৰু। মোৰ আৰু একো নাই দেই, অকল চেণ্ডেলটো চেঞ্জ কৰিম। মুখখন ধুই ছানস্ক্ৰীণ অকণমান ঘঁহি লৈছোঁ। ৰ'দ দিছে যে, ক'লা মানুহ আৰু ক'লা হৈ যাম। ফুলি চুলি নিপিন্ধো দে, মই ফুলি চুলি পিন্ধি একদম ভাল নাপাওঁ। ক'ৰবালৈ গ'লে ফুলিযোৰ নিপিন্ধিলে মানে বেয়া লাগে কাৰণে পিন্ধোঁ আৰু একো নল'লেও কিন্তু কাজল অকণমান লওঁ, নহ'লে মানে একেবাৰে বেমাৰীজনী গতে দেখে। বেমাৰীজনীনো কেলৈ দেখাওঁ, সুস্থ পুষ্ট মানুহজনী, হয় নহয়? ওলাই মেলি লৈছোঁ। মানুহজনে কোনো পধ্যে বজাৰলৈ যাবই নিদিয়ে। বোলো সেইটো কথা নহয়। ৰিংকুৱে দাম দৰ আমি গ'লে ঠিকেই কৰে, কিন্তু অকলে গ'লে কৰিবই নোৱাৰে। সেইকাৰণে এনেইনো ঘৰত বহি কিয় থাকোঁ, দায়িত্ববোৰ ল'ব লাগিব ন, তেতিয়াহে হ'ব। আগতে দেখোন চব নিজে কৰিছিলোঁ, এতিয়া আৰু আৰাম পাইছোঁ বুলি ভৰিৰ ওপৰত ভৰি তুলি বহি থাকিলে জানো হ'ব? নিজৰ ঘৰখনৰ কাম নিজে নকৰিলে কোনে কৰিব? চব কাম কৰা মানুহৰ ওপৰত এৰি দিব নোৱাৰিব, গম পাইছেনে? আৰু নহ'লে পিছত এনেকুৱা হ'ম জানে, এলেহুৱা হ'ম, এই আনে কৰিব আনে কৰিব। আৰু সদায় পৰিস্থিতি একে নাথাকে নহয়, কেতিয়াবা আমাৰ কাম কৰা মানুহ নাথাকিব পাৰে, তেতিয়া কোনে কৰিব? সেইটো কাৰণে সেইবোৰ অভ্যাস, বেয়া অভ্যাসবোৰ এৰিব লাগে, ভাল অভ্যাসবোৰ লৈ থাকিব লাগে। আৰু মুঠতে বাহিৰলৈ ওলাই যাব পালে বৰ ভাল পায়। বজাৰ কৰিব পালেতো একদম ক'বই নালাগে, হাত জাপ মাৰিব। কি কৰিছা? নাযাওঁ বুলি কৈছিলে, কিন্তু অৱশেষত ওলাই লৈছে আৰু। আমাক অকলে যাবলৈ দিব বেয়া পায় টমটমত। এইফালে বজাৰ আহি পালেহি, আমাক এতিয়া নমাই দিব। তেওঁৰ ঢেৰ কাম আছে, মাছ কিনিবলৈ আছে, দাড়ি চুলি কাটিবলৈ আছে, ৰং কৰিবলৈ আছে। কৃষ্ণচূড়া এজাৰ ফুলিছে, ইমান ভাল লাগে ন? এই সময়ত যে আপাৰ আছামটো বৰ বেছি ভাল লাগে। বজাৰ হৈ গ'ল, এতিয়া টমটমত যাবলৈ একদম এক্সাইটেড হৈ আছে। গোটেই ঘামি শেষ। উঠি ল'লে বৰ ভাল পাইছে একদম টমটমত উঠিবলৈ পায়। এটা দুই এই যে সোণাৰবোৰ খুলিছে, ইমান ধুনীয়া লাগে। এইটো এটা ফূৰ্তি কৰক, এনেকৈ কৰিব লাগে। সদায় গাড়ীত যায় নি ন মা? ৰিক্সাটো যাব লাগে, কামো কৰিব লাগিব, চব কৰিব লাগিব। আহিলে চিধা কাপোৰ খুলিব লাগে, দেখিছে নাই? ৰখি থকা নিয়ম নাই আৰু। চেণ্ডেল খুলিলে জিন্সটো নিজে খুলিব পাৰিলে, চোলাত এইযোৰ খুলিব নোৱাৰে যেনিবা, সেইটো মই খুলি দিব লাগিব। আগৰলৈ দেখি মানে এতিয়া কাপোৰ এগাল তিয়াই থৈছোঁ, সেইগাল ধুম। এইবাৰ আহিলোঁ, এইগাল কাপোৰ আনিছোঁ, শুকালে।
এইগাল আকৌ কাপোৰ জাপিবলৈ আছে নহয় এইগাল গোটেইগাল খেলি মেলি হ'ল এই গোটেইগাল জাপোঁ এতিয়া কাম চাবলৈ গ'লে সদায় অন্তই নহয় কিন্তু নকৰোঁ বুলি ক'লে একোৱেই নাই কৰোঁ বুলি ক'লে হাজাৰটা কাম থাকে আৰু যিদিনাখন কাম কৰি থাকোঁ চাবচোন কাম কৰাই কিবা এটা একদম মানে এক্সাইটমেণ্ট কামকে যেন কৰি থাকিম আৰু নকৰা দিনাখন এলাহ মানে আমি মানে একদম একে বুজালৈ ভাল পাওঁ মানে পাতলকৈ কাম কৰি ভাল নাপাওঁ মানে উস্তাদি আহিলেই নহয় এয়াই মোৰ এই কাৰণে কামবোৰ কৰিব মন নাযায় লাগি যাওঁ ঠিক কৰাত শুই উঠিলে মিঠাই খালে ধুনীয়াকৈ ফ্ৰেছ আপ কৰি দিলোঁ চুলিখিনি বান্ধি দিছোঁ এই ড্ৰেছটো সৈতে বৰ ধুনীয়া দেখে তাইক থুই 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 ক্ষীণাইছে কিন্তু মুখখন একদম চুলিখিনি বান্ধিলে মানে মুখখন মানে ক্লিন হৈ থাকে কিন্তু ক্লিন হৈছে যথেষ্ট ওখও হৈছে চলি যাব টিভিটো বন্ধ কৰি দিওঁ দেই মা ইভিনিং হোৱাৰ লগে লগে গাটো ধুই ৰেডি হওঁ যিমানেই ঠাণ্ডা নপৰক গাটো নুধুলে কিন্তু ভাল নালাগে গাটো ধুই লোৱাৰ পিছতো এইফালে উঠিছানে কৈ থাকোঁ তাৰপিছত পিছবেলা টাইমত চাহ একাপ খাবই লাগে মোক দিনটোত 2 কাপ চাহ লাগে ৰাতিপুৱা আৰু পিছবেলা টাইমত যদি ক'ৰবাত বোলে এনেকুৱা ঠাইত গৈছোঁ নাই বোলে তেতিয়াও চলি যাব কোনো প্ৰব্লেম নাই কিন্তু হ'লে মানে মাইণ্ডটো ফ্ৰেছ গতে লাগে আৰু উঠাওঁ চাহ খাওঁগৈ ইভিনিং হোৱাৰ লগে লগে দেউতাকৰ লগত অকণমান ওলাই যাব লাগে ওলাই যোৱাৰ লগে লগে মোক হাৱাই চেণ্ডেল খুলি মোৰ চেণ্ডেল পিন্ধাই দিয়েহি আহি কিন্তু এটা কথা তাই মানে কেতিয়াও অকলে দেউতাকৰ লগত নাযায় মোক লাগিবই মানে মা যাব সেনেকৈ কৈ থাকে কিছুমানে ভাবিব মাকে চাকে যাওঁ বুলি কৈ দিছে সেইকাৰণে সেনেকৈ কৈছে মানে কি মানে আমি দুইজনী যাম মানে দেউতাকৰ লগত সেইটো তাই বুজায় মানে এতিয়া যাবলৈ সেয়াই ওলাই ৰেডি হৈ আছে ঘৰত পিন্ধা চেণ্ডেল কোনটো বাহিৰত পিন্ধা চেণ্ডেল কোনটো আৰু জিন্স পিন্ধিলে জোতা পিন্ধিব ফ্ৰক পিন্ধিলে পামচু পিন্ধিব সেই গোটেইখিনি মানে পূৰা নলেজ হৈ গৈছে আৰু মাজে মাজে দেউতাকে জিন্স পিন্ধিলে তাইকো পিন্ধিব লাগে হা জিন্স পিন্ধিব নালাগে ধুনীয়া লাগিছে স্কাৰ্ট তুমি ছোৱালী মানুহ দেউতা মেন হয় তুমি গাৰ্ল হয় মই বেড গাৰ্ল নি অঁ সেইটো ৰখি আছে চিপছৰ পেকেট লৈ আহিছে আহিলৈ এনেকৈ চেণ্ডেল খোলে হাৱাই চেণ্ডেলযোৰ উলিয়াই ল'ব পিন্ধিব অলপ পিছত ক'ব চিপছটো খুলি দিয়া বুলি খাব সেয়া অঁ দিম দিয়া পেলাই দিয়া সেনেকৈ নুখুলে মা মই খুলি দিওঁ দিয়া যাব দিয়া আইতাকক চলে আইতাকক খুলি দিব এইভাগে দিনটোত গৈ থাকে আৰু গম পাইছেনে দিনটো কাৰ্যসূচী ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কেতিয়াবা ধৰক কিছুমান কাম নকৰোঁ কিন্তু মেক্সিমাম নিজৰ কাম নিজেই কৰোঁ মই নিজৰ কামবোৰ মই নিজে কৰি ভাল পাওঁ আৰু ঘৰখনত হাজাৰটা মানুহ থাকক নিজৰ ল'ৰা ছোৱালীক কিন্তু সদায় মাকেই চাব লাগে জানেনে হয় গা ধোৱা টাইমটোত ধৰক কেতিয়াবা এনেকুৱা হয় এতিয়াতো গা ধোৱা টাইমটোত মোৰ লগতে সোমাই লয় যিমান ডাঙৰ হৈ আহিছে মাকজনীক সিমানহে লগা হৈ গৈছে গম পাইছেনে বেলেগৰ ওচৰত মানে অকণমান টাইম থাকিলেও তাৰপিছত মাকৰ ওচৰতে আহে প্ৰত্যেক মাকৰে তেনেকুৱা হয় অকল মোৰ বা আপোনাৰ বা বেলেগৰ বা সেই বুলি নহয় ল'ৰা ছোৱালী সদায় মাককে বিচাৰে এতিয়া খোৱাই হওক শুৱাই হওক সগুৱাই হওক মুতুৱাই হওক গা ধুৱাই হওক কাপোৰ ধোৱাই হওক ফুৰিবলৈ গ'লেও গাড়ীখনত ইমান চিট থাকিলেও গাটো ওপৰতে খচি মাকজনী ওপৰতেই বহে
কিয়নো ল'ৰা ছোৱালী মাকৰ প্ৰতি মৰমেই হয় আৰু মাকেই চাব লাগিব কিছুমান মানুহৰ ভাৱ হয় কি বহুত মানুহ থাকিলেই চোৱা চিতাত সহায় হয় নোহোৱা নহয় কিন্তু সিমানো নহয় মাকজনীয়ে চব কৰিব লাগে আৰু ইয়াৰ এভৰিথিং মই কৰোঁ খোৱা বোৱা চব মই কৰোঁ এয়া টিভিটো লগাই এতিয়া চিপছটো খুলিব খাব টিভিটোত চাব সেয়াই আৰু কৰিবই লাগিব ল'ৰা ছোৱালী জন্ম দিছোঁ যেতিয়া হয় নহয় কৰিবই লাগিব তেন্তে ভাত বনাইছে আৰু ভাত বনাই আছে অলপ পিছত খাম আৰু মই চিনেমা চাওঁ তাৰপিছত তাই অলপ টাইম চাব তাই ভাগৰ লাগিলে মোক দিব তুমি চিনেমাখন চোৱা বুলি তেতিয়া মই চিনেমাখন চাম আৰু এনেকেই চলি গৈ থাকিব স্কুল নিদিয়ালৈকে ঠিক আছে তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাটোৱে ভগৱানে সকলোৱে মংগল কৰক সকলো